হয়, মহাবাহু ব্ৰহ্মপুত্ৰৰ পানী ফেনে ফুটুকাৰে বাঢ়ি অহাৰ ফলত ইতিমধ্যে দেৰগাঁও যি সমষ্টিৰ অন্তৰ্গত বৃহত্তৰ ব্ৰহ্মপুত্ৰ অঞ্চলৰ এক বিস্তৃত এলেকা ইতিমধ্যে পানীৰ তলত আৰু বহুখিনি লোকৰ ঘৰত ইতিমধ্যে পানী সোমাইছে আৰু খেতিপথাৰকে ধৰি বিভিন্ন ধৰণৰ হঠাৎ অহা পানীয়ে ইতিমধ্যে বুঢ়াই পেলাইছে আৰু বাৰিষাৰ যিহেতু প্ৰথমটো বানতে ইতিমধ্যে এই যি পৰিৱেশ আমি দেখুৱাইছোঁ ৰাজ্যৰ বিভিন্ন প্ৰান্তত কেনেদৰে বিভীষিকাৰ সৃষ্টি কৰিছে আৰু এই মুহূৰ্তত আমি এই যি আবানী অঞ্চলত উপস্থিত আছোঁ চাওক এই ঘৰটো কেনেদৰে ঘৰৰ ভিতৰত সম্পূৰ্ণৰূপে এতিয়া পানী এনেদৰে পানীৰ মাজত এতিয়া আবদ্ধ হৈ থাকিবলগীয়া হৈছে এই পৰিয়ালটো আমি প্ৰতিদিন টাইমৰ দৰ্শকসকলক এই যি বানাক্ৰান্ত ৰাইজৰ দুৰ্বিষহৰ বতৰাটো আমি প্ৰতিদিন টাইমৰ দৰ্শকসকলৰ বাবে লৈ আহিছোঁ আমি চাওক পৰিৱেশটো প্ৰথমে দেখুৱাইছোঁ কেনেদৰে সম্পূৰ্ণৰূপে ঘৰৰ ভিতৰত সম্পূৰ্ণৰূপে পানী কেনেদৰে ওপৰতে এনেদৰে বস্তুসমূহ ৰখা হৈছে আৰু গোটেই লোকখিনি এটা ঘৰৰ ভিতৰত আবদ্ধ হৈ থাকে এটা কোঠাৰ ভিতৰত সৰু কোঠাৰ ভিতৰত আবদ্ধ হৈ থাকিবলগীয়া এটা পৰিৱেশ আৰু এয়াই হৈছে বানাক্ৰান্তৰ যি দুৰ্বিষহ জীৱন গাথা আমি প্ৰতিদিন আমাৰ দৰ্শকসকলক দেখুৱাইছোঁ আমি ভিতৰ ভাগৰ পৰিৱেশ যদি কিছু দেখুৱাবলৈ যত্ন কৰিম যে কেনেদৰে প্ৰতিটো কোঠাত ইতিমধ্যে পানী সোমাইছে আৰু যিহেতু হঠাৎ মহাবাহু ব্ৰহ্মপুত্ৰৰ পানী ফেনে ফুটুকাৰে বাঢ়ি আহিল তাৰপিছতে এনেদৰে তেওঁলোকে কোনো ধৰণৰ ৱাদিহে ল'বলৈ নাপালে বাইদেউ আপোনালোক ঘৰত দেখিছোঁ এতিয়া পানী কেতিয়া সোমালে পানী কি হ'ল পানী ৰাতি সোমালে অঁ এতিয়া ঘৰত পানী নেই গোটেই পানী এতিয়া কি অসুবিধা হৈছে অসুবিধাও ইয়াত দেখিছে নহয় থকা চব সকলোৱে অসুবিধা মানে একেটা কোঠাতে আপোনালোক থাকিবলগীয়া হৈছে থাকিবলগীয়া হৈছে আৰু এইফালে পানী সোমাই গ'লে এতিয়া একেটা আপোনালোক দেখিছোঁ সকলো এতিয়া বহু ঘৰৰ মানুহৰ এতিয়া পানী সোমাই গ'ল সকলো অসুবিধা মানে আমাৰ পানী প্ৰতিবাৰে হয় আৰু মানে এতিয়া প্ৰতিবাৰে আমাৰ অসুবিধা হয় আৰু এই মানে আমি বহুত কষ্টত থাকিবলগীয়া হয় বহুত কষ্ট এতিয়া পটককৈ পানী আহি গ'ল মানে কালি পটককৈ পানী আহি গ'ল দিনত নাই ৰাতিৰ ভিতৰতে হৈ গ'ল পানী কেনেদৰে খাব কেনেদৰে থাকিব এতিয়া আমি চৌকাত পাতি জুই ধৰিছোঁ চাং পাতি আছোঁ তেনেকৈ খাইছোঁ আৰু সমস্যা হৈছে আৰু খোৱা বোৱা সকলো সমস্যা মানে ল'ৰা ছোৱালী স্কুল যোৱা বন্ধ বন্ধ হৈ গৈছে স্কুল কালিৰ পৰা বন্ধ কালি দেওবাৰ আছিলে নে আজি সোমবাৰ আজিৰ পৰা বন্ধ মানে গোটেই ৰাস্তা পদূলিয়ে পানী হয় চৰকাৰে আপোনাক সাহাৰ্য যদি নিদিয়ে আপোনালোকৰ দিগদাৰ হৈ যাব দিগদাৰ বহুত অসুবিধা হ'ব আমাক চৰকাৰে যদি সাহাৰ্য নিদিয়ে বহুত অসুবিধা হৈ যাব আমাৰ হয় চাওক এয়াই হৈছে বানাক্ৰান্ত কেনেদৰে দুৰ্বিষহ জীৱন আমি প্ৰতিদিন আমাৰ দৰ্শকক দেখুৱাইছোঁ চাওক এই ঘৰটো সম্পূৰ্ণৰূপে আৰু যদি আমি কিছু বাহিৰৰ পৰিৱেশ যদি দেখুৱাওঁ চাওক কেওফালে পানী আৰু কেৱল পানী সকলোকে এনেদৰে পানীৰ মাজত আবদ্ধ হৈ থাকিবলগীয়া হৈছে স্তব্ধ হৈ পৰিছে জনজীৱন আৰু এই পৰিৱেশটো আমি প্ৰতিদিন আমাৰ দৰ্শকসকলক দেখুৱাইছোঁ এয়াই হৈছে বানাক্ৰান্ত ৰাইজৰ কেনেদৰে দুৰ্বিষহ জীৱন কটাইছে কেনেদৰে হঠাৎ অহা পানীয়ে যিহেতু বাঢ়ি আহিল পানী হঠাতে আৰু সেই পানী বাঢ়ি অহাৰ ফলতে এনেদৰে হঠাৎ ঘৰৰ ভিতৰতে সকলোখিনি সোমাই গ'ল আৰু একেটা কোঠাতে থাকি শুই এনেদৰে এটা কটাবলগীয়া হৈছে জীৱন আৰু তেওঁলোকৰ খাদ্য বস্তু বাসস্থান সকলো ফালৰ পৰাই সমস্যাই দেখা দিছে আৰু এনেদৰে ক'ব লাগিব ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ সমান্তৰালকৈ দেৰগাঁৱতো এতিয়া দেখিবলৈ পোৱা গৈছে ব্ৰহ্মপুত্ৰ অঞ্চলত মহাবাহু ব্ৰহ্মপুত্ৰই বাঢ়ি অহা পানীৰ ফলত এতিয়া এই যি আবানী গাঁৱত এতিয়া দেখিবলৈ পোৱা গৈছে বহুকেইটা পৰিয়াল আছে পানীৰ তলত আৰু